নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱা উঠিলোঁ, উঠি মৰ্ণিং ৱাক কৰিলোঁ। মৰ্ণিং ৱাক মানে বেলেগত যোৱা নাই, এই মাইনাহঁতৰ ৰুমৰ পৰাই একদম গেটত গেলি যিমানখিনি তাতে 10বাৰমান অহা যোৱা কৰিছোঁ। তাতে বহুতখিনি হয়, গেটত গেলি বহুত দূৰ হয় তাৰমানে। তাতে 10বাৰমান অহা যোৱা কৰিলোঁ। কৰি আহি মুখ চুখ ধুলোঁ, মুখ চুখ ধুই মাইনাই চাহ বনালাক, চাহ খালোঁ। আগে টেবলেট খালোঁ, খাই পেলাই চাহ তাহ খালোঁ। দেউতাক আৰু নবৌ বজাৰত গৈছে, কাৰণ আমি দুয়ো যাম খুজিলোঁ বজাৰত, কিন্তু নবৌয়ে আৰু মাইনাই কৈছে নালাগে এওঁ নাযাওঁ, দুয়ো গেল। তেওঁ আহি আৰু ডিউটিত যাব না, মাইনাও স্কুল আজি সোনকালে যাব। তাৰপৰাই দুয়ো বজাৰত গেল। এতিয়া মাইনায়ো ভাত তাত বনালাক ৰাতিপুৱা, তাতে দুয়ো অলপ খাই পেলাই যাব। তাৰপিছত দি পেলাই আমি আৰু লাহে লাহে কৰি থাকিম, কি কৰোঁ দিনটোৰ কাৰণে চাই থাকিব। তাৰপিছত ৰাতিপুৱা কি ৰ'দ উঠে বিছনাতে, খিৰিকীখন খোলাৰ লগে লগে ধুনীয়া ৰ'দ পৰে। বিছনাত বহুত ধুনীয়া ৰ'দ। এই নবৌহঁতে বজাৰৰ পৰা এই মাছ আনিলে, কমলকাৰত মাছ, আৰু এই হ'ল নিচলা মাছ। এই ডাঙৰ ডাঙৰ নিচলা মাছ আনিছে, আৰু এই কমলকাৰত মাছটো ধোৱা গ'ল। এতিয়া মই দুপৰীয়া বনাম, সিহঁতে দুয়ো খাই লৈ গ'ল ৰাতিপুৱা। এইটো চিদ্ধি চাং এতিয়া গা চা ধুই জলপান কৰিম, কৰি পেলাই দুপৰীয়াৰ ভাত তাত বনাম। মাইনাও গ'ল, নবৌও গ'ল, দেউতাকে চবত থ'ব গ'ল, তাক ৰাস্তাৰ কাষত গ'লে। মাইনা আগতে গ'ল, নবৌ এতিয়া গ'ল। এতিয়া মই দিনটোৰ কাৰণে কি কি কৰোঁ আপোনালোকে চাই থাকিব। মই এতিয়া এই মাছ ভাজি আছোঁ, এই ভাজা হৈ আছে। মাছখিনি ভাজা কৰি এইখিনি ভাজিম। এতিয়া এই নিচলা মাছ ভাজিছোঁ, এই মাছ ভজা হ'ল, আৰু এতিয়া এই নিচলা মাছ হালধি নেতাতে ৰঙা হৈ গ'ল। আজি মইনাহঁতৰ কিন্তু থাকাতে দুটা তিনিটা মাছ চাছ ভজা হ'ল, আৰু এতিয়া এই কমলা টেঙা ধইনা চইনা দি সেই কৰোঁ। তিনিটাই স্কুলৰ পৰা আহি খাব। কমলা টেঙা পৰহিদিনাতে অনা গৈছিল, তাই তাৰমানে খোৱাৰ সময়ো পোৱা নাই, আৰু ভাটিবেলা অলপ ঠাণ্ডা লাগে কাৰণে তাই খাব ইচ্ছা নকৰে। তাই কৈছে কুটি পেলাই ধইনা আনিছে, ধইনা চইনা আনি থৈ দিছে বজাৰৰ পৰাই। এতিয়া মই কুটি পেলাই থৈ দিম, আমিও খাম তাইও খাব। চাই থাকিব। ৰেডি হ'ল, বাইনাই দিয়ে খাম। এতিয়া সেই থৈ দিওঁ, কবি আৰু আলু থৈ দিওঁ।
তা ধুই আহিলোঁ গা চা ধুই আহি পেলাই কমলা খালোঁ কুটি থোৱা কমলাখিনি মইনাক গেলি এৰি পেলাই আমি খালোঁ তাক গেলি থৈ দিলোঁ দেউতাক মই ক'লা আৰু দেউতাকে দোকানত চকত গেল তাৰমানে চক মানে এনেই অলপমান যাব লাগে তাই দোকানখন আছে তাকে গেল এই মাইনাক গেলি ইয়াতে থৈ দিলোঁ আমাৰখিনি খোৱা দেখালোঁ দিয়ক খালোঁ এতিয়া আঞ্জা চাঞ্জা বনাওঁ ৰ'ব ভাত তাত বনাওঁ লাহে লাহে আজি উৱা চাউল বনাম ৰ'ব ল'ব উৱা চাউল আনিলাক তাহাঁতৰ তাৰমানে সেইদিনা কৰি নকয় কিন্তু মই আৰু উৱা চাউল খাওঁ না সেইকাৰণে মোক গেলি তেওঁ উৱা চাউল আনিলাক এই উৱা চাউল এতিয়া বনাম মাইনেও খাব ভাল নাপাওঁ কিন্তু মোৰ কাৰণে তাইও খাব লগা হ'ল কাৰণ ৰাতিপুৱা আলা চাউল বনাইছিলে আলা চাউল বনাই সদায় নবসে গেল না আৰু তাইও অলপ খাইছে তাইতো একদম এখনিমান মাত্ৰ ভাত নাম মাত্ৰ কৰে আৰু এতিয়া মই উৱা চাউলখিনি বনাওঁ বনাই পেলাই মাছখিনি ফুলকবি আলু উহাই থৈছোঁ কাৰণ ফুলকবি সদায় উহাই পেলাই পানীখিনি ফেলাই দি সেনা কৰি খাব লাগে সেনা কৰি খালি একো হেৰি নাথাকে আৰু আজিকালিতো জানেই খেতি সকলো বস্তুৱে তাৰমানে ঔষধ দি পেলাই বেছিকৈ ডাঙৰ কৰে কিবা কৰে মইতো উহাই লৈছোঁ উহাই লৈ এতিয়া পানীখিনি ফেলাই দিম আলু আৰু ফুলকবি উহাই লৈ সেনা কৰি বনাম আৰু কিবা একবিধ কৰি থৈ দিম দুপৰীয়াৰ কাৰণে হৈ যাব চাই থাকিব মাছৰ আঞ্জা ফুলকবি দি মাছৰ আঞ্জা বনালোঁ ফুলকবি আৰু আলু দি মাছৰ আঞ্জা এতিয়া ভাত বনালোঁ উৱা চাউলৰ ভাত আঞ্জাখনৰ কালাৰ কিন্তু বঢ়িয়া হৈছে গন্ধটোও ভাল হৈছে ন ধনিয়া দিছোঁ কুটি পেলাই আদা নহৰু বটি দিছোঁ এই চালাড বনালোঁ চালাড মানে চাটনি পাংলা শাকৰ পাত আৰু ধনিয়া বিলাহী গাজৰ আৰু জলকীয়া দিছোঁ পিঁয়াজ অলপ অলপ দিম চাটনি বনাম এতিয়া মাইনা আহিল স্কুলৰ পৰা আমি ভাত খালোঁ তিনিও খোৱাটো কিন্তু নেখালোঁ চাই থাকিব মেকুৰীক ৰখি আজি মেকুৰী নাহে দে মাছৰ কাটা সময় মেকুৰী নাহে মাছ খাবা কালি গেলি আহিব কিমান বাগাত দি থকা বাপ্পাও গধূলি গ'ল 5টা বাজে আমি এতিয়া ফুৰিব যাওঁ চাইডে চাইডে যাওঁ মাজেদি যাওঁ ৰাতিবেলা ফুৰিব যাওঁ এতিয়া ফুৰিব যায় এই পিঠা আনিলোঁ লাড়ু আনিলোঁ মেলাৰ পৰা এই পিঁয়াজি আনিলোঁ এতিয়া আমি চাহ খাওঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ আমি মইনা মই টাইম পাছ কৰি আছোঁ ইভাগে টিভি লগাইছি এভাগে বাগাত দি আছে আৰু মই বাদাম মইনাৰে বাদাম খাই আছোঁ টাইম পাছ কৰি আছোঁ